हेलो गाइज गुड मर्निंग की खबर आशा करो सकलोरे ভাল मोर बरपेटिया छोৱালী বঙাইগাঁৱৰ বৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু সকলোকে নমস্কাৰ জনাইছো ভিডিঅ'টো সকলোকে চাব বুলি আশা থাকিল এয়া ৰাতিপুৱা 6:10 হ'ল এতিয়া যেহেতু ল'ৰাৰ স্কুল সোনকালে দিছে অলপ সোনকালে উঠিব লাগে তাক 5:30 বজা মানতে উঠিবই লাগে উঠিলে তেতিয়াহে যাব পাৰো স্কুলত নহলে অসুবিধা হৈ যায় অলপ দেৰি হলে গতিকে আজি ভিডিঅ'টোৰ মাজলৈ যাও বলক এতিয়া এইবাৰ এয়া কচু কাটিব লৈছো কচুখিনি কাটি থ বনাব সুবিধা হ'ব বাকলিটো গুচাই থৈছো অলপমান তেল হানি লৈছো হাতত যেহেতু কচু ধৰিব পাৰে আঠা লাগিব পাৰে সেইবাবে আগতে অলপমান তেল হানি লৈছো মিঠা তেল লৈ আৰু হেনেকে কাটি থলো এইফালে আৰু লৰা এয়া আহিল স্কুলৰ পৰা আহি এতিয়া তাক এয়া জুচ খাব দিছো জুচ মানে গ্লুকন ডি দিছো স্কুলৰ পৰা আহাৰ পাছত গ্লুকন ডি খাব লৈছে তাৰ পাছত এইফালে আৰু মাজতে কৰা নহল ভিডিঅ তাক স্কুলত থোৱা লৈ আহা হেবিলাক কৰা নহল আহি ডাইৰেক্ট আৰু এইখিনিয়ে কৰা খাল আহাৰ পিছত তাৰ পিছত এইফালে কচু এয়া ভাজিব লৈছো কচু ভাজিম আৰু এইফালে মোৰ কাৰণে ভাত থৈ দিছো ৰাতিৰে অলপ ভাত আছিল পানী দি মিঠা তেল দি অলপমান থৈ দিছো পাপৰ ভাজি লৈছো তেনেকে খাম মই আৰু এইফালে মাৰ কাৰণে এয়া কচু ভাজি লৈছো মা আছে যেহেতু কলা কচু আৰু এইফালে লৰাৰ কাৰণে অমলেট বনাইছো হেয়ে তাৰপিছত দালি বইল কৰিব লাগিব অলপমান দালি বনাম হেয়ে আৰু বিশেষ একো নাই এইফালে বতৰ একেবাৰে ডাৱৰীয়া আজি অলপ তাৰ পাছত এইফালে বতাহ মাৰি আছে ভাল লাগে বতাহ মাৰিলে ওপৰত যেহেতু আমাৰ ৰুমটো ঠিকছে বতাহ মাৰে অলপ বতাহ আহিলে আৰু বতাহ লাগি যায় আৰু এইফালে এয়া দালি কচু ভাজি হেয়ে মাক খাব দিছো আৰু এইফালে লৰাকো খুৱাম মই একেলগে এটা খুৱাব লৈছো আৰু এইফালে মাৰ কাৰণে মানে ফেনখন ঘূৰিছে দেখিছে নে কাৰেণ্টত দিয়া নাই তাকে দেখাইছো অলপমান বাতাহতে এয়া ভাত তাত খোৱা লোৱা হৈ গ'ল এয়া এবাৰ তাৰে পিছত এবাৰ ইফালে লৰা বোলে কিবা খাই কি বনাও তাকে ভাবি আছো তাকে এতিয়া আৰু সি কৈছে আইচক্ৰীম খাম বুলি এতিয়া তাৰ কাৰণে পুৰবি গাখীৰ আনিছিলো এটা পেকেট সেইটোকে অলপমান বইল কৰি লৈছো লৈ আৰু অলপমান আইচক্ৰীমকে বনাই দিও তা বহু দিনৰ পৰা খাও কৰি আছে দোকানতটো কিনি দিয়া যায় সদায় খাই বেমাৰো হ'ব ভয় লাগে এই গৰমত আহে সেইকাৰণে আৰু বনাই দিও অলপ দুদিনমান হাত হাৰিব পাৰো যদি পাৰো আৰু বাচিলে দুদিনমান তুমি ঘৰত খোৱালে আৰু দুদিনমান নুখুজিব দোকানত আহাতে যাওঁতে সদায় লাগে স্কুলৰ পৰা সেইবাবে গাখীৰ উতলাইছো অলপমান লৈ তাতে চেনি দিছো অলপমান দি আৰু এনেকা এভৰিডে পাউডাৰ আছে যে গাখীৰ পাউডাৰ হেতু দিছো পাউডাৰটো আৰু ইফালে চকলেট লৈছো ডাৰ্ক চকলেট হেতু আৰু গৰম পানী যেনেকে অলপমান গলিব দিছো তাতে দিম এটো দিলে আৰু কালাৰ এটা আহিব ধুনিয়া আইচক্ৰীমত আৰু ইফালে কনডেন্স মিল্ক দিছো দি আৰু উতলাব লাগিব এয়া হল উতলোৱা গোটা হোৱাৰ পাছত এইফালে অলপমান কাজু বাদামো দিছো আপোনালোকক দেখুৱা নহল তাৰ পিছত এয়া ৰেডি ফ্ৰিজত এয়া আৰু ৰেডি হল এতিয়া ফ্ৰিজত ভৰাই দিছো পিছদিনাখনে খাব পাৰিব এতিয়া ৰাতিৰ কাৰণে লেচেৰা আলু ভাজি আছো আৰু ইফালে কণী আমলেট বনাম ভাতটো হৈছেয়ে তাকে আজি ৰাতি ইয়াৰ পিছদিনাখনৰ ৰাতিপুৱা হয় ৰাতিটো দুবাৰ তিনবাৰ উঠি চাইছে আইচক্ৰীম এতিয়া এয়া ৰাতিপুৱা आइसक्रीम रेडी नहीं मैं खोलूंगा ये तो इसे एस्टिना ৰাতিটোৰ পৰা অপেক্ষাৰ অন্তত এতিয়া ৰাতিপুৱা হৈছে এতিয়া এয়া খাব দিছো একদম অৱস্থা নাই খাও কৰি আছে গোটেই এতিয়া যেহেতু ভিডিঅ'টো দুদিনমান পিছত আহিল এইখিনি আগৰে হয় তাৰ মানে এনেকে মানে খাইছে একে দিনতে
5 ঘণ্টা মানত শেষ আইচক্ৰীম গোটেই আইচক্ৰীম বাৰে বাৰে খাই 1/2 ঘণ্টাৰ মূৰে মূৰে যায় আৰু লাগে 1/2 ঘণ্টাৰ মূৰে মূৰে যায় আৰু লাগে সেনেকৈ খাই খাই চেছ এইফালে আৰু ভেন্দি ভাজিব লৈছোঁ এয়া ভেন্দি আৰু আলু লৈছোঁ ভাজি মানে আঞ্জা বনাম ভেন্দি আৰু আলুৰ ৰেচিপিটো আপোনালোকক দিছোঁৱে মই আগতে তাৰপাছত এইফালে এয়া ভেন্দি আলু ভাজি আলু চব্জি আৰু এইফালে পাপৰ ভাজিছোঁ এইফালে আৰু ল'ৰাৰ কাৰণে এয়া ব্ৰেড বনাই আছোঁ টিফিনত দিবৰ বাবে আৰু আমি এয়া এইফালে চাহ বনাইছোঁ মাৰ কাৰণে আৰু তাক টিফিনত দিবৰ কাৰণে ব্ৰেডটো গৰম কৰি দিছোঁ এইফালে মা এইফালে এনে মুখ চুখ ধুই আছে আৰু এইফালে ল'ৰা উঠাই নাই তাকো মাতিলোঁ উঠিবৰ কাৰণে স্কুল যাব লাগে যিহেতু স্কুলত এবাৰ থৈ আহিলোঁ থৈ আহি আৰু এইফালে কাপোৰ চাপোৰ জাপি আছোঁ বিচনা পৰাই নাছিলোঁ আহিহে এতিয়া বিচনা পৰাত লাগিলোঁ ৰাতিপুৱা আৰু টাইমে নহয় বিচনা যিহেতু স্কুল সোনকালে উঠিয়ে আৰু কামতে লাগিব লাগে টিফিন ৰেডি কৰিবলৈ তাক খোৱাৰ কাৰণে কিবা এটা সেনেকৈ আৰু টাইমটো নিমিলে আহিয়ে আৰু বিচনা চিচনা পৰা যায় এতিয়া বিচনা চিচনা পাৰিলে আৰু কাম আছে আৰু ঢেৰ কাম ঘৰৰটো কাম জানেইয়ে শেষ নাই সদায় মুচোঁ সদায় সাৰোঁ তথাপিতো কাম শেষে নহয় কৰিয়ে থাকোঁ কামৰ শেষ নাই এইফালে আৰু দুপৰীয়া এয়া ভাত খাব লৈছোঁ আলু চব্জি বনাইছোঁ আৰু এয়া বিৰিয়ানী বনাইছোঁ তাৰপাছত এইফালে মাক খোৱাই নাই ইমান দিন থাকিল এদিন বোলো খোৱা তাকে পোলাও পনীৰ বিৰিয়ানী বনাইছোঁ আৰু বিশেষ একো নাই তাকে আৰু আলু চব্জি বনাইছিলোঁ অলপমান তাৰপাছত এনেকৈ দিছোঁ এয়া মাক খাব দিছোঁ সেইফালে আৰু ল'ৰাকো খুৱাব লাগিব চালাড কাটি লৈছোঁ তিয়হ তেনেকৈ খাম আৰু আজি দুপৰীয়াৰ সাজ তেতিয়াহ'লে চাই থাকিবচোন ভিডিঅ'টো এই ভিডিঅ'টোত 3 দিনৰ একেলগে কৰা হৈছে যিহেতু সময় পোৱা নাছিলোঁ একেলগে কৰা হ'ল গতিকে বেছি আজি আৰু দীঘলীয়া নকৰোঁ বেছি ভিডিঅ'টো দীঘলীয়া হ'লেই আপোনালোকে বৰ পাব গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই